CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত 92.4% উজলিল বৰ্ণালী দাস। বৰ্ণালী দাসৰ ঘৰ কামৰূপ জিলাৰ বংশৰত। বৰ্ণালী দাসৰ পিতৃৰ নাম প্ৰদীপ দাস আৰু মাতৃৰ নাম ৰুবি দাস আৰু ভাতৃৰ নাম ৰিমান প্ৰদীপ দাস। বৰ্ণালী দাস CBSE পৰীক্ষাত শুৱালকুছিৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান হলি কিডছ স্কুলৰ পৰা 92.4% নম্বৰ লাভ কৰি অঞ্চলটোৰ লগতে শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নমস্কাৰ, মই বৰ্ণালী দাস। মই 92.4% উত্তীৰ্ণ হৈছোঁ। মই হলি কিডছ স্কুল এফিলিয়েটেড গ্ৰীণ ভেলী পাব্লিক স্কুলৰ পৰা CBSE বৰ্ড এক্সাম দিছিলোঁ। 92.4%। খুবেই ভাল লাগিছে, সকলোকে গৌৰৱান্বিত কৰিব পাৰিছোঁ। মই এনেই জেনেৰেলি 5-6 ঘণ্টা পঢ়িছিলোঁ। মেট্ৰিকৰ সময়ত 8-9-10 ঘণ্টামান পঢ়িছোঁ। আজৰি সময়ত মই ক্ৰাফটিং কৰোঁ, মোবাইল চাওঁ, TV চাওঁ, সেইটোৱে। ভৱিষ্যতে মই নিট দিম বুলি ভাবিছোঁ। গোটেইখিনি স্কুলৰ শিক্ষকে সহায় কৰে, লগতে মোৰ মা দেউতাও মোক বহুতখিনি সহায় কৰিছে। হাৰ্ড ৱৰ্ক কৰি যাওঁ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি ফলাফল নিশ্চয় ভালেই হ'ব। নমস্কাৰ, মই সমূহ ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সদ্য ঘোষিত CBSE ক্লাছ 10 পৰীক্ষাত মোৰ ছোৱালী বৰ্ণালী দাসে 92.4 মাৰ্কছ পাই উত্তীৰ্ণ হৈছে। ৰিজাল্টটো পাই মোৰ খুবেই ভাল লাগিছে। বাকী এনেই কেনেকুৱা আপোনাৰ ছোৱালীক পঢ়া শুনাত বা কিবা কেনেকুৱা তাই পঢ়াৰ কথা ক'ব লাগে নে নিজে পঢ়ে নে কেনেকুৱা? ক্লাছ 9লৈ তাই পঢ়াৰ কথা ক'ব লাগিছিল, কিন্তু 9ত এডমিশ্যন পোৱাৰ পিছৰ পৰা তাইৰ অলপ চেঞ্জ হৈছে। তাৰপিছত মেট্ৰিকৰ আগলৈকে তাই স্কুল টাইমত 4-5 ঘণ্টাকৈ পঢ়িছিল। তাৰপিছত কিছু সময় বঢ়াই দিছে পৰীক্ষা বুলি। নমস্কাৰ, মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। মোৰ ছোৱালীয়ে আজি CBSE এক্সামত 92.4% পাই উত্তীৰ্ণ হৈছে। আজি মোৰ বহুত ভাল লাগিছে, নথৈ আনন্দিত হৈছোঁ। মাজে মাজে ঘৰুৱা কামত সহায় আগবঢ়ায়, তথাপিও তাৰ সময়মতে নিজে পঢ়া শুনা কৰে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।